নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেকুৱাকৈ পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত মনটো দুখিত হৈ থাকিব, যদিও আপোনালোকে আনক নেদেখুৱাব। এই মাহত আপোনালোকে পৰিয়ালৰ অথবা ব্যৱসায়ত অধিক গুৰুত্ব দিব। আপোনালোকে চিন্তা বহুত কৰিব, যদিও কোনোৰে আগত সেই কথাবোৰ প্ৰকাশ নকৰিব। কামৰ ক্ষেত্ৰত বহুত ব্যস্ত হৈ থাকিব। চাকৰিত শুভ দেখিবলৈ পোৱা গৈছে। আপোনালোকক সহকৰ্মীসকলেও অধিক সহায় সহযোগিতা আগবঢ়াব। লগতে আপোনালোকে পাৰদৰ্শিতাও দেখুৱাব। যদি আপোনালোকে মন পচন্দৰ চাকৰি বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে এই মাহত পাবলৈ সক্ষম হ'ব। আৰু এই চাকৰি আপোনালোকে আপোনালোকৰ নিজৰ ওপৰত থকা আত্মবিশ্বাসৰ ওপৰতহে পাব। ব্যৱসায়ত আপোনালোকে বহু সময় দিবলৈ লাগিব। সময়খিনিৰ লগতে আপোনালোকে সকলো কাম কৰিব চেষ্টা কৰিব। ব্যৱসায়ত আপোনালোকে অধিক টকা পইচা বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। যদি এই মাহত বন্ধুৰ লগত মিলি ব্যৱসায় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে নকৰাই ভাল। শিক্ষাৰ্থীসকলৰ এই মাহটো শুভ। এই মাহত আপোনালোকে বিনিয়োগ কৰা টকাৰ লাভো নহ'ব, লোকচানো নহ'ব। এতিয়া যদি লাভ হৈছে, অলপ পিছত লোকচান হ'ব, আৰু এতিয়া যদি লোকচান হৈছে, তেতিয়া হৈছে অলপ লাভ হ'ব। তেনেদৰে মাহটো পাৰ হ'ব। ঘৰ লোৱাৰ কথা যদি আপোনালোকে এই মাহত চিন্তা কৰি আছে, তেতিয়াহ'লে আপোনালোকে কোনো বিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে কৰিব। মাতৃৰ লগত মতভেদ হোৱা দেখা পোৱা গৈছে। ভাতৃ-ভগ্নীৰ লগতো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কথা কমকৈ হ'ব। এই মাহত আপোনালোকৰ স্বাস্থ্য ভাল হ'বলৈ আৰম্ভ কৰিব। কাৰণ আপোনালোকে কোনো তৃতীয় পাৰ্টীয়ে আপোনালোকক বাহিৰা বস্তু খাবলৈ অথবা আপোনাৰ বাবে যিবোৰ বস্তু ভাল নহয়, সেইবোৰ খাবলৈ বাধা প্ৰয়োগ কৰিব। ফলত এই মাহৰ শেষলৈ আপোনালোকৰ স্বাস্থ্যৰ আগতকৈ ঠিক হ'বলৈ আৰম্ভ কৰিব। আপোনালোকে কিন্তু এই মাহটোত অকলে থাকিয়ে ভাল পাব। এই মাহত আপোনালোকে প্ৰেমত পৰিব পাৰে, অথবা কোনো যদি ভাল জীৱনসংগী বিচাৰি আছে, সেই জীৱনসংগী পাবলৈ সক্ষম হ'ব। যদি আপোনালোক বিবাহিত, জীৱনসংগীক অলপ কমকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। জীৱনসংগী এই মাহত আপোনালোকৰ পৰিৱৰ্তন হোৱাও দেখা পোৱা গৈছে, আৰু তাৰ বাবে আপোনালোকে ভিতৰি অলপ অশান্তি অনুভৱ কৰিব। আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যেন আপোনালোকক জীৱনসংগী আগতে বহুত গুৰুত্ব দিছিলে, আৰু সেই গুৰুত্ব এতিয়া আপোনালোকৰ প্ৰতি কমিছে, আৰু সেই গুৰুত্ব তেওঁলোকৰ কামৰ ওপৰত বেছি দিব। সেয়েহে আপোনালোকে ভিতৰি বহুত কষ্ট পাব। যদি সেই ভিডিঅ'টি আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।